ঘটনাটো আপোনাৰ যোৱা 11 তাৰিখে আপোনাৰ দিনৰ 10টা বজাত মোৰ ভাইটিক মানে বিদ ৰাস্তাত মানে মিণ্টু আলী নামৰ এজনে গৰু চোৰে গুলি মাৰি ৰাস্তাত পেলাই থোৱা হৈছিলে। আজি আপোনাৰ ক'ব গ'লে 20 দিনে হ'ব হ'ল। এতিয়া কোনো ধৰণৰ আমাৰ পুলিচ প্ৰশাসনৰ পৰা সহায় পোৱা নাই আৰু আৰ্থিক অৱস্থা আমাৰ ইমানো ভাল নহয় যে আমি মানে ইয়াত চিকিৎসা কৰিম। বহুত প্ৰব্লেম হোৱাৰ কাৰণে আমি ইয়াত আজি সহায় বিচাৰি আহিছোঁ। আৰু আজি 20 দিন হ'ল মিণ্টু আলীক যে কিয় পুলিচে ধৰা নাই আমাক সেইটো লাগে মানে। চকুত গুলি আহিছিলে চালখোৱা ঘৰবন্দি চুক। মিণ্টু আছে, মিণ্টু ডিব্ৰুগড়। তাৰ গেং আছে আপোনাৰ আলফা চালি আছে, নন চন, তাৰপিছত ৰহন, তাৰপিছত চিণ্টু, ৰিণ্টু, ৰিংকু, 15টামান গেং আছে তেওঁ। আৰু ঘটনাটো অলৰেডি সি 7 বছৰমান আগত মাৰ্ডাৰ কৰা হয়। তো মাৰ্ডাৰ কৰি আহে আপোনাৰ পুলিচ আহিব, তেওঁৰ বেলত আহিব, বেলত আহি মাৰিব মানুহ, আকৌ বেলত ল'ব জামিন ল'ব, আকৌ জামিন ল'ব বেল ল'ব, সেনেকৈ মানে বেল দি থাকিব, আহিব মানুহ মাৰিব, আকৌ সেনেকুৱা গাঁওখনত জ্বলাই দিয়ে কাৰোবাৰ ঘৰ, কেতিয়াবা কাৰোবাৰ ঘৰ ভাঙি দিয়ে। কোনো ধৰণৰ পুলিচে আহিব, কোনো ধৰণৰ মানে দেখি নাপাওঁ যে তাক নিয়া, খালি আহা দেখোঁ কেছ হৈছে, কেতিয়াবা শ্বুট কৰিব অৰ্ডাৰ আহে শুনো, একো সেইবিলাক নহয়। আজি যে ইমান ডাঙৰ ঘটনাখন হৈ আছে গাঁৱৰ পৰা লৈ গাঁৱৰ মানুহ তাত 2-3টা তাক সহায় কৰিছে কাৰণে ইমান ডাঙৰ ঘটনাটো হ'বলগীয়া হৈছে। ভাইটিৰ লগত আমাৰ লগত কোনো কাজিয়াও নাই, একো নাই। তেওঁলোকৰ বেলেগ কিবা কাজিয়া হৈছিলে, বেলেগ আগৰ। তো সেই ভাইটি মানে ওলাই অহাৰ কাৰণে ডাইৰেক্ট গুলি মাৰিছে, চকুত গুলি মাৰিছে। এতিয়া কণ্ডিশ্যনটো ইমান বেয়া বুলি কৈছে ডক্টৰে, চকুটো হল লাইফৰ কাৰণে দেখি নাপায় বুলি কৈছে। মিণ্টু আলী আৰু 4টা বন্দুক আছে। তো মই যেতিয়া গৈছিলোঁ ভাইটি উঠাবলৈ, মোকো তেতিয়া সেই গুলি মাৰিছিলে। সেই গুলিটো অলৰেডি আমি পুলিচক দিয়া হৈছে, যিটো মানে কৰি থকা পাইছিলোঁ। কোনো গুৰুত্ব নাই। আমি অলৰেডি তেওঁলোকক ফোন নম্বৰ, ভিডিঅ', হোৱাটছআপ ষ্টেটাছ লগাই আছে, ইনষ্টাগ্ৰাম ষ্টেটাছ লগাইছে, সেইটোও আমি পুলিচক দিয়া হৈছে। ফোন নম্বৰ দম দিছে, ফোন কৰি সেইটো পুলিচক আমি দিছোঁ যে এনেকৈ আপোনালোকে লোকেশ্যন চাওক, আমি খবৰ লৈ আছোঁ বুলি কৈছে। এতিয়া কালি গাঁৱত তেওঁলোকে অলৰেডি গাঁৱতে আছে। গাঁৱত মায়ে ঘৰ গৈ থাকোঁতে মায়ে কৈছে সিহঁতৰ গেঙৰ ল'ৰাই যে তোৰ ডাঙৰটোকো মাৰিম, তহঁতৰ গোটেই খানদানক মাৰি দিম, এটাক মাৰিলোঁ আৰু এইকেইটাকো মাৰিম মানে। তো আমি কেনেকৈ ঘৰত যাম, আপোনালোকে নিজে কওক। আমাৰ কোনো সহায়ে পোৱা নাই কোনোফালে। পুলিচক ইমান আমি ৰিকুৱেষ্ট কৰিলোঁ যে আমাক এনে সহায় কৰক। আমি এতিয়া চৰকাৰক অনুৰোধ কৰিছোঁ, অসম পুলিচক অনুৰোধ কৰিছোঁ যে আমাক সহায় কৰক। আৰু আমাৰ এতিয়া ফাইনেন্সিয়েলি বহুত প্ৰব্লেম হৈছে। আমি যি বস্তু যিমান পাৰোঁ বেছি মেলি এতিয়া চিকিৎসা কৰিলোঁ, এতিয়া আমি নোৱাৰিছোঁ কাৰণে আমি সহায় বিচাৰিছোঁ পাব্লিকৰ ওচৰত মানে। তো আপোনালোকৰ ফালৰ পৰা সহায় বিচাৰিছোঁ, পাব্লিকে অলপ সহায় কৰক আৰু অসম চৰকাৰক অনুৰোধ কৰিছোঁ সহায় কৰক। মিণ্টু আলীক এনেকুৱা মানুহ এনকাউণ্টাৰ কৰিব লাগে, নহ'লে লাইফ টাইম জেলত দিব লাগে। কাৰণ বেল পাব, আকৌ ওলাই মাৰিব, আকৌ আহিব, কালি এনেকৈ হৈ থাকিব গাঁৱত। সেই গৰু ধান্দা চলাই। এতিয়া তাৰ ফৰ্চুনাৰ গাড়ী আছে, 7খনমান গাড়ী আছে, আৰু ইমান ডাঙৰ কোটি টকা বিল্ডিং ঘৰ, বিজনেছ কি আছে সেইটো ইনকম টেক্সৰ অফিচৰ পৰা চাব লাগে। ইমান ডাঙৰ এটা যে বিল্ডিং ঘৰ বনাইছে, কোটি টকা দি 8খন ফৰ্চুনাৰ গাড়ী লৈছে, সেইটো বিজনেছ কি আছে? কোনো ধৰণৰ এটা বিজনেছ নাই। সেই এটা চিণ্ডিকেট গৰু চুৰ হয়, সেইটো চবেই জানে গৰু চুৰ। ইমান ডকাইতি কেছো আছে তাৰ, আগৰ মাৰপিট কৰাকৈ ডক্টৰক লুটিছে, আৰ্মিক মাৰিছে, চব বহুত কেছ আছে। ঘৰ জ্বলাই দিয়া মানুহৰ বহুত কেছ আছে, তাৰ চলি আছে। কোনো ধৰণৰ একশ্যন নাই। আৰু মাৰ্ডাৰ কেছটো তাৰ 7 বছৰ চলি আছে, এইটো কোনো জেল হোৱাই নিদিলেগৈ তাৰ। মাৰ্ডাৰ কেছটো 7 বছৰ হ'ল আৰু আমাৰ 20 দিন হ'ল এতিয়া। আমি এতিয়া গুৱাহাটীৰ হেল্থ চিটিত চিকিৎসা কৰি আছোঁ। এইটো আৰ্থিকভাৱে বহুত দুৰ্বল হৈছোঁ কাৰণে আমি সহায় বিচাৰি আহিছোঁ মানুহৰ ওচৰত। আৰু আমি জল্দি বিচাৰোঁ যে তেওঁক মানে ধৰক এৰেষ্ট কৰক, আৰু যদি বেল দিয়া হয় তেওঁ আহি আকৌ আমাক মাৰিব। তো আমি যদি এনেকৈ থাকিব লাগে, মাৰি দিয়ে, জান যোৱাৰ পিছত কি হ'ব? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।